তোমালোকৰ লাষ্ট ক্লাছ আমি টিচিং ডিসকাস কৰিছিলোঁ টিচিঙৰ পাৰ্ট হৈছিলে ৰ'বচোন এক ছেকেণ্ড ডাউনলোডছ ইয়ালৈকে হৈছিলে হয়নে আমি টিচিঙৰ ফাংচনছলৈকে আমি ডিছকাছ কৰিছিলোঁ ডায়েগনষ্টিক ফাংচন প্ৰেছক্ৰিপটিভ ফাংচন আৰু ইভেলুৱেটিভ ফাংচন হয়নে ডায়েগনষ্টিক ফাংচনত কি কৰা হয় ষ্টুডেণ্টে কিয় বুজিব পৰা নাই বস্তু এটা কিয় বুজিব পৰা নাই সেইটো কি কৰা হয় ডায়েগনচিছ কৰা হয় মানে একচুৱেলি প্ৰব্লেমটো কি হৈ আছে ষ্টুডেণ্টে কিয় বুজিব পৰা নাই প্ৰেছক্ৰিপটিভ ফাংচন আমি ষ্টুডেণ্টক বুজাবলৈ কি মানে উপায় বা পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ তো প্ৰেছক্ৰিপটিভ ফাংচনত সেইবোৰ বস্তু ডিছকাছ কৰা হয় মানে আমি কেনেকৈ ষ্টুডেণ্টক শিকাব পাৰোঁ ওকে নেক্সট আহিব ইভেলুৱেশ্যন বা ইভেলুৱেটিভ ফাংচন বুলি ক'ব পাৰা ইভেলুৱেটিভ ফাংচনত কি কৰা হয় যে ষ্টুডেণ্টে একচুৱেলি লাষ্টত গৈ শিকিব পাৰিছেনে নাই এক্সাম লৈ বা তেনেকুৱা টেষ্ট লৈ কিনে সিহঁতক চেক কৰা হয় একচুৱেলি সিহঁতে বুজিব পাৰিছেনে নাই ওকে ডায়েগনষ্টিক প্ৰেছক্ৰিপটিভ আৰু ইভেলুৱেটিভ ফাংচন তো তিনিটা ফাংচন তো ডায়েগনষ্টিকত কি কৰা হয় যে লাৰ্নিং ডিফিকাল্টিজখিনি ফাইণ্ড আউট কৰা হয় ইয়াতে কি কৰা হয় লাৰ্নিং ডিফিকাল্টিজ মানে শিকিবলৈ কি প্ৰব্লেম পাই আছে লাৰ্নিং ডিফিকাল্টিজসমূহ ডিছকাছ কৰা হয় প্ৰেছক্ৰিপটিভ ফাংচনত কি কৰা হয় প্ৰেছক্ৰিপটিভ ফাংচনত তোমাৰ ইয়াতে প্ৰেছক্ৰাইব কৰা হয় ডক্টৰে কেনেকৈ প্ৰেছক্ৰিপশ্যন কৰে হয় না প্ৰেছক্ৰাইব কৰে যে কি মেডিচিন খাব লাগিব ঠিক তেনেকৈ ইয়াতে এডুকেশ্যনত বা টিচিঙৰ ক্ষেত্ৰত কি কৰা হয় যে কেনেকৈ শিকাব লাগিব সেইখিনি আমি উপায় ইয়াতে চিন্তা কৰা হয় বা ডিছকাছ কৰা হয় ওকে প্ৰেছক্ৰাইব কৰা ইভেলুৱেটিভ ফাংচনত কি হয় ইয়াতে জাজমেণ্ট লোৱা হয় জাজমেণ্ট বা ইয়াতে কি কৰা হয় টেষ্ট লোৱা হয় জাজমেণ্ট বা টেষ্ট লোৱা হয় ইভেলুৱেটিভ ফাংচনত ওকে তো এনেকৈ ডায়েগনষ্টিক প্ৰেছক্ৰিপটিভ আৰু ইভেলুৱেটিভ ফাংচন তিনিটা ফাংচনছ আমি পাওঁ তো ইয়াতে আমি পাম ডায়েগনষ্টিক ফাংচন ইয়াতে কি হয় যে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল ৰিমেইনছ মোৰ এক্টিভ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল কোন হয় টিচাৰ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল কোন হয় টিচাৰ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল টিচাৰ ইয়াতে বেছি এক্টিভ থাকে তো ডায়েগনচিছ কৰে কোনে টিচাৰে কৰে ঠিক তেনেকৈ প্ৰেছক্ৰিপটিভ ফাংচন কি হয় যে জাজমেণ্টেল প্ৰচেছ ইয়াতে প্ৰেছক্ৰাইব কৰা হয় বিটুইন দ্য টিচাৰ এণ্ড ষ্টুডেণ্ট ডিচাইড দ্য টিচিং ষ্ট্ৰেটেজিজ এণ্ড টেকটিক্স ওকে তো ইয়াতে টিচিং ষ্ট্ৰেটেজি আৰু টেকটিক্সখিনি কি কৰা হয় যে ডিচাইড কৰা হয় যে কেনেকৈ শিকোৱা হ'ব ওকে ইয়াতে ডিচাইড দ্য টিচিং ষ্ট্ৰেটেজিজ এণ্ড টেকটিক্স কি টেকনিকত মানে শিকোৱা হ'ব কি ষ্ট্ৰেটেজিত শিকোৱা হ'ব সেইখিনি বস্তু নেক্সট হ'ল ইভেলুৱেটিভ ইভেলুৱেশ্যন ফাংচন তো ইয়াতে কি হয় যে ফ'কাছ অন ৰিয়েলাইজেশ্যন অফ ইভেলুৱেটিভ মানে ফ'কাছ অন ৰিয়েলাইজেশ্যন যে কিমান শিকিব পাৰিছে অ'কে অফ দ্য অবজেক্টিভছ অফ টিচিং মেজাৰ্ছ দ্য ইফেক্টিভনেছ অফ প্ৰেছক্ৰিপটিভ ফাংচন যে ইয়াতে যে প্ৰেছক্ৰাইব কৰা হৈছিল ছিষ্টেম বা মেথডছখিনি যে ইউজ কৰা হৈছিল সেইখিনি মেথডছ মানে ইউজ কৰি কিনে আমি ভাল ৰিজাল্ট পাইছোঁ নে নাই তো এইটো লাষ্টত গৈ কিনে ইভেলুৱেটিভ ফাংচনত আমি গম পাওঁ তো এয়া হ'ল তিনিটা ফাংচনছ বহুত ইম্পৰ্টেণ্ট হয় এক্সামত সুধি থাকে অ'কে আমি এইখিনি জানিব লাগিব নেক্সট কি আছে ডিফাৰেণ্ট ভেৰিয়েবলছ অফ টিচিং আমি তিনিটা ভেৰিয়েবলছ লাষ্ট ক্লাছতো আমি ডিছকাছ কৰিছিলোঁ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু ইণ্টাৰভেনিং ভেৰিয়েবল ডিপেণ্ডেণ্ট ভেৰিয়েবল কোন হয় ষ্টুডেণ্টছ কিয়নো ষ্টুডেণ্ট ডিপেণ্ড কৰি থাকে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল কি হয়
টিচাৰ কাৰ ওপৰত ডিপেণ্ড নকৰে হয় না টিচাৰ ইজ দ্য ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু ইণ্টাৰভেনিং ভেৰিয়েবল কোনখিনি হ'ব লাৰ্ণিং মেটেৰিয়েলছ বা তোমাৰ বুকছ আৰ্টিকলছ এনেকুৱা বস্তুসমূহ তাৰপিছত টিচাৰৰ নলেজ এনেকুৱা বস্তুসমূহ কি হ'ব যে ইণ্টাৰভেনিং ভেৰিয়েবলৰ ভিতৰত আহিব ওকে এয়া গোটেই ইণ্টাৰভেনিং ভেৰিয়েবলৰ ভিতৰত আহিব তো নেক্সট আমি যদি চাওঁ এক ছেকেণ্ড তো ডিফারেন্ট ভেরিয়েবলস অফ টিচিং আমি তিনিটা ভেরিয়েবলস আমি ইয়াতে ডিসকাস কৰিলোঁ নেক্সট আমি পাম বেসিক ৰিকুৱাৰমেণ্টছ অফ এ গুড টিচাৰ যে ভাল টিচাৰ এটা হ'বলৈ হ'লে কি দৰকাৰ এইটো বেসিক বস্তু ভাল টিচাৰ হ'বলৈ কি লাগিব এটা কি লাগিব পেশনৰ বহুত দৰকাৰ আছে হয় না তাৰপিছত সাবষ্টেন্স এণ্ড ট্ৰেইনিং টিচাৰ হ'বলৈ ভাল এটা ট্ৰেইনিঙো লাগিব যে টিচিং কেনেকৈ দিয়া যায় হয় না তাৰপিছত কি লাগিব যে টিচিং ইজ এবাউট দ্য লিসেনিং questioning being responsive and remembering that each student and class is different তো ষ্টুডেণ্ট বেলেগ থাকে সেইটো হিচাপত সব ষ্টুডেণ্ট একে নাথাকে সেইটো হিচাপত নলেজো থাকিব লাগিব গুড টিচিং ইজ এবাউট নট অলৱেজ হেভিং দ্য ফিক্সড এজেণ্ডা এটা ফিক্সড এজেণ্ডা থাকিব নোৱাৰে কি হ'ব লাগিব এণ্ড ব্ৰিক ইট তো ফিক্সড এজেণ্ডা মানে কেনেকুৱা যে মই এনেকৈ শিকিলে শিকিব নহ'লে নাই এনেকুৱা হ'ব নোৱাৰে এনেকুৱা হ'লে সেইটো ভাল টিচাৰ নহ'ব ওকে ভাল টিচাৰ হ'বলৈ হ'লে ফ্লেক্সিবল হ'ব লাগিব হয় ষ্টুডেণ্টে এনেকৈ যদি বুজি পোৱা নাই মই বেলেগকৈ বুজাম তো তেনেকুৱা হ'ব লাগিব ফ্লুইড হ'ব লাগিব এক্সপেৰিমেণ্টিং হ'ব লাগিব ঠিক আছে তো এনেকুৱা টাইপৰ হ'ব লাগিব গুড টিচাৰ ইজ এবাউট দ্য ষ্টাইল এটা ষ্টাইল আৰু গুড টিচাৰ ওকে তাৰপিছত এণ্ড দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট দ্য গুড টিচিং ইজ এবাউট হিউমৰ তো হিউমৰ থকাটো বহুত ইম্পৰ্টেণ্ট হয়নে তো এনেকুৱা ধৰণৰ কিছুমান বেছিক বস্তু হয় এইবোৰ যিবোৰ নেকি কমন চেঞ্চৰ দ্বাৰাই আমি গম পাওঁ যে একচুৱেলি ভাল টিচাৰ হ'বলৈ কি দৰকাৰ নেক্সট কোৱালিটিজ অফ টিচাৰ এইবোৰ চেম বস্তু হয় তোমালোকে চাবা স্মিথে কি কৈছিলে স্মিথে কৈছিলে টিচিং ইজ এ ট্ৰাইপোলাৰ প্ৰচেছ is a tripolar process টিচিং এটা ট্ৰাইপোলাৰ প্ৰচেছ হয় মানে তিনিকোণীয়া ওকে এনেকুৱা তিনিকোণীয়া হয় টিচিং তিনিকোণীয়া হয় কিয় কৈছে যে টিচাৰ আৰু কণ্টেণ্ট থাকিব টিচাৰ আৰু কণ্টেণ্টৰ মাজত এটা ৰিলেশ্যন টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত এটা ৰিলেশ্যন আৰু ষ্টুডেণ্ট আৰু কণ্টেণ্টৰ মাজত এটা ৰিলেশ্যন কণ্টেণ্ট মানে বুকছ আৰ্টিকলছ যিবোৰ বস্তু পঢ়োৱা হয় তো সেইবোৰ তো ইয়াতে তিনিটা বস্তুৰ মানে সংমিশ্ৰণক টিচাৰ কি বুলি কোৱা হৈছে টিচিং বুলি কোৱা হৈছে কাৰ ক্ষেত্ৰত স্মিথৰ ক্ষেত্ৰত ওকে তিনিটা বস্তু টিচিঙৰ কাৰণে বহুত এছেঞ্চিয়েল নেক্সট যদি আমি চাওঁ প্ৰিন্সিপলছ অফ টিচিং তো টিচিং কিয় দিয়া হয় মটিভেশ্যন দিবৰ কাৰণে হয় না তোমাৰ গাইড কৰিবৰ কাৰণে এইবোৰ ডিফাৰেণ্ট মটিভছ আছে এইবোৰ চাই ল'বা বেছিক বস্তু হয় এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয় হা জাষ্ট আমি জানিব লাগে কাৰণ এক্সামৰ কাৰণে নহ'লেও আমি বেছিক মানে আমাৰ ৰিয়েল লাইফত আমাৰ দৰকাৰ তো এডুকেশ্যনেল এপ্ৰ'চেছ তো মানে টিচিংটো আমাৰ কেনেকুৱা হ'ব লাগে নহয় ইয়াতে এডুকেশ্যনেল এপ্ৰ'চেছ বুলি কৈছে তো এডুকেশ্যনেল এপ্ৰ'চেছ বুলি ক'লে বিহেভিয়াৰিজম তো বিহেভিয়াৰিজমত কি কৰা হয় যে বিহেভিয়াৰিজমত কি কৰা হয় যে লাৰ্ণিং কুড বি এক্সপ্লেইন চেঞ্জ ইন অবজাৰ্ভেবল বিহেভিয়াৰ ওকে তো লাৰ্ণিং কুড বি এক্সপ্লেইন চেঞ্জ ইন অবজাৰ্ভেবল বিহেভিয়াৰ লাৰ্ণাৰ ইজ পেছিভ অৰ্গেনিজম তো ইয়াতে বিহেভিয়াৰিজমত কি হয় যে বিহেভিয়াৰ চেঞ্জ কৰিবৰ কাৰণে কি কৰা হয় যে এটা ফৰ এক্সাম্পল সৰু পোৱালি এটাই কি কৰে যে
চাই কিনে অবজাৰ্ভ কৰি কিনে বেলেগক অবজাৰ্ভ কৰি চাই কিনে বস্তু এটা শিকে বিহেভিয়াৰিজমৰ কথা হ'ল সেইটো যে অবজাৰ্ভ কৰি কিনে নিজৰ বিহেভিয়াৰটো চেঞ্জ কৰে বা নতুন বস্তু এটা শিকিব পাৰে অ'কে ইয়াল থৰ্নডাইকে তেনেকৈ দিছিলে বিহেভিয়াৰিজমৰ থিয়ৰিটো তো ল অফ এক্সাৰচাইজ প্ৰেক্টিছ ল অফ এক্সাৰচাইজ প্ৰেক্টিছ ল অফ ইফেক্ট যিটো পানিছমেণ্ট এণ্ড ৰিইনফৰ্চমেণ্ট তো ইয়াতে কি কৈছে যে বিহেভিয়াৰ আমি কেনেকৈ শিকাব পাৰোঁ বিহেভিয়াৰ আমি প্ৰেক্টিছ কৰাই কিনেও শিকাব পাৰোঁ যে ভালকৈ বস্তু এটা ভাল বস্তু প্ৰেক্টিছ কৰাই ভাল বস্তু আমি শিকাব পাৰোঁ বা পানিছমেণ্ট দি কিনে বা ৰিইনফৰ্চমেণ্ট কৰি কিনে যে পানিছমেণ্ট দি কিনেও আমি শিকাব পাৰোঁ ভাল বস্তু যে সৰু পোৱালিসমূহ কি পঢ়িব নোখোজে তো তেতিয়া আমি কি কৰোঁ যে সিহঁতক আমি পানিছমেণ্ট দিওঁ বা পানিছমেণ্ট দিব খোজোঁ তেতিয়াহ'লে সিহঁতে পঢ়ে সেইটোৱে কোৱা হৈছে যে পানিছমেণ্টৰ পৰা আমি টিচিং দিব পাৰোঁ বিহেভিয়াৰ চেঞ্জ কৰিব পাৰোঁ গেষ্টাল চাইক'লজি মতে কি হয় যে উই লুক এট দ্য হোল ফাৰ্ষ্ট গোটেইখিনিক আমি একেলগে চাওঁ দেন উই লুক দ্য পাৰ্ট আমি কি কৰোঁ যে ডাঙৰ বস্তু আমি এটা বস্তুক সম্পূৰ্ণৰূপে ফাৰ্ষ্টৰ ওপৰৰ পৰা একদম হোললি চাওঁ তাৰপিছতহে তাৰ সৰু সৰু যিবোৰ পাৰ্ট আছে এইবোৰ আমি পিছত চাওঁ অ'কে এইটো আমি পাম পিছত কনষ্ট্ৰাকটিভিজম মানে কি হয় যে লাৰ্নাৰ এক্টিভলি কনষ্ট্ৰাক্ট দ্য নলেজ যে নলেজ কি হয় যে লাৰ্নাৰে নিজে ক্ৰিয়েট কৰে অ'কে একমোডেটিং এণ্ড এছাইমিলেশ্যন একমোডেটিং মানে হ'ল যিটো বস্তু আমি শিকি আছোঁ সেইটো আমাৰ পূৰ্ব ধাৰণা বা তেনেকুৱা বস্তুসমূহ বাদ দি কিনে শিকি আছোঁ তেতিয়াহ'লে সেইটো একমোডেটিং বুলি কোৱা হ'ব আৰু এছাইমিলেশ্যন মানে কি হ'ব এছাইমিলেশ্যন মানে হ'ল তোমাৰ আমাৰ পূৰ্ব ধাৰণাৰ লগত মিলাই কিনে বস্তু এটা শিকি আছোঁ তো সেইটো হ'ব কি এছাইমিলেশ্যন অ'কে এছাইমিলেশ্যন নেক্সট যদি আমি চাওঁ এক ছেকেণ্ড ৰ'বা একমোডেটিং এণ্ড এছাইমিলেশ্যন এইখিনি হ'ল নেক্সট হ'ল আইডিয়েলিজম কিহৰ ওপৰত ৰিলেটেড মাইণ্ডৰ লগত ৰিলেটেড আইডিয়েলিজম অ'কে মাইণ্ড ইজ দ্য চেণ্টাৰ অফ আণ্ডাৰষ্টেণ্ডিং আইডিয়েলিজমটো গমে পোৱা ফিলচফিত আছে যে আইডিয়েলিজম কি হয় যে টোটেলি মাইণ্ডৰ ওপৰত কিবা এটা বস্তু এক্সিষ্ট কৰাৰ আগতে তে মাইণ্ডৰ ওপৰত ডিপেণ্ড কৰে অ'কে তো আমাৰ নলেজ যিখিনি হয় নলেজ কিহৰ পৰা বিল্ড আপ হয় যে আমাৰ মাইণ্ডৰ ওপৰতে ডিপেণ্ড কৰে আৰু মাইণ্ডৰ মাজতে নলেজ আগৰ পৰাই থাকে কোনে দি দিয়ে গড ইজ দ্য চ'ৰ্চ অফ অল নলেজ অ'কে অল ক্ৰিয়েশ্যন স্পিৰিট মাইণ্ড কনষ্টিটিউটেড ৰিয়েলিটি অ'কে মেন হেজ দ্য ছুপেৰিয়ৰ নেচাৰ এইখিনি হ'ল আইডিয়েলিজমৰ ভিউ কোনে কোনে ছাপোৰ্ট কৰিছে ফ্ৰবেল কাণ্ট বিবেকানন্দ শ্ৰী অৰবিন্দ ইয়াত কি হয় আইডিয়েলিষ্ট হয় নেচাৰেলিজম কি হয় নেচাৰ এজ এ হোল অফ ৰিয়েলিটি তো নেচাৰে আমাক বস্তু শিকায় যিবোৰ বস্তু আমি শিকোঁ সেয়া নেচাৰৰ পৰাই শিকোঁ অ'কে দ্য চেঞ্চ আৰ গেট টু নলেজ এণ্ড নেচাৰ ইজ চ'ৰ্চ অফ অল দ্য নলেজ অ'কে তো নেচাৰ ইজ দ্য চ'ৰ্চ অফ অল দ্য নলেজ নেচাৰ আমাৰ নলেজৰ চ'ৰ্চ হয় কোনে কোনে কৈছে টেগৰ হাৰ্বাৰ্ট স্পেঞ্চাৰ তো ইহঁতে ছাপোৰ্ট কৰিছে নেচাৰেলিজম অ'কে এইবোৰ মনত ৰাখিবা এক ছেকেণ্ড মানে ওকে ন্যাচারালিজম গম পালা নেক্সট আমার আছে কি প্ৰেগমেটিজম মানে কি হয় প্ৰেগমেটিজম লাৰ্নিং বাই ডুইং যে আমি যদি কিবা শিকো হেয়া আমি কৰি কিনে শিকো ওকে প্ৰেগমেটিজম ফোকাস অন দা এক্টিভিটি এণ্ড ডুইং ওকে আমি কিবা যদি শিকো হেয়া কৰি কিনে শিকো মানে কিবা প্ৰেক্টিক্যালি শিকো আমি ঠিক আছে প্ৰেক্টিক্যালি দেয়াৰ ইজ নো এবসলিউট ভ্যালুজ অফ লাইফ তো এবসলিউট বুলি একো নাই ইয়াতে ট্ৰুথ ইজ ক্ৰিয়েটেড
ডিউৰিং দ্য কোৰ্ছ অফ এক্সপিৰিয়েঞ্চ অ'কে আমি চব বস্তু আমি এক্সপিৰিয়েঞ্চৰ পৰাই গম পাওঁ তাৰপিছত হিউমেনিজমটো গমে পোৱা হিউমেন চেণ্ট্ৰিক হয়নে ইণ্টাৰেষ্ট এণ্ড দ্য ৱেলফেয়াৰ অফ হিউমেন বিংছ ইয়াতে আমাৰ এডুকেশ্যনটো কিয় লোৱা হয় হিউমেনিজমৰ হিচাপ মতে কি হয় যে আমি যে এডুকেশ্যন লওঁ আমি গোটেই হিউমেন ৱেলফেয়াৰৰ কাৰণে মানে গোটেই হিউমেন জাতিটোৰ ভালৰ কাৰণে আমি এডুকেশ্যন লওঁ অ'কে তো হিউমেনছ আৰ দ্য চেণ্টাৰ এণ্ড দ্য মেজাৰ অফ অল এক্টিভিটিজ সেলফ এক্সুৱেলাইজেশ্যন আমি কি কৰোঁ যে নিজক সেলফ এক্সুৱেলাইজেশ্যন আমি মুক্তি প্ৰাপ্তিৰ কাৰণে সেলফ নলেজ পাবৰ কাৰণে যিটো আমাৰ ৰিয়েল নলেজ হয় সেইটো পাবৰ কাৰণে আমি নলেজ গেইন কৰোঁ অ'কে ৰেচনেলিজমটো গমে পোৱা যে ৰেচনেলিজম ৰিজনৰ দ্বাৰা ৰিজন ইজ দ্য অনলি চ'ৰ্চ অফ নলেজ গমে পোৱা সেইটো ৰাদাৰ দেন দ্য এক্সপিৰিয়েঞ্চটো আমাৰ ইয়াতে ইম্পৰ্টেণ্ট নহয় আমাৰ ৰিজনটো ইম্পৰ্টেণ্ট আমি যদি কিবা নলেজ পাওঁ সেয়া ৰিজনৰ দ্বাৰা পাওঁ এম্পিৰিচিজম কি কয় এম্পিৰিচিজম এক্সপিৰিয়েঞ্চ ইজ এভৰিথিং আমাৰ যিটো 5 সেন্স অৰ্গেনছ আছে তো তাৰ দ্বাৰা যিখিনি আমি পাওঁ সেইখিনিৰ দ্বাৰাই আমি নলেজ পাওঁ অ'কে নেক্সট এক্সিষ্টেঞ্চিয়েলিজমে কি কৈছে এক্সিষ্টেঞ্চিয়েলিজমৰ হিচাপ মতে কি হয় ইণ্ডিভিজুৱেল এক্সিষ্টেঞ্চ ফ্ৰীডম এণ্ড চইচ তো এক্সিষ্টেঞ্চিয়েলিজমৰ হিচাপ মতে আমাৰ নলেজ কেনেকুৱা হয় যে আমি আমাৰ চইচ মতে আমাৰ ইচ্ছা মতে আমি নলেজ গেইন কৰোঁ মোৰ যিটো শিকিব মন যায় মই সেইটো শিকোঁ অ'কে তো এক্সিষ্টেঞ্চিয়েলিজমৰ মতে নলেজ হ'লে এনেকুৱা মনত ৰাখিব এইবোৰ এটা পইণ্ট বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত কি কৈছে যে মেক্সিমছ অফ টিচিং মেক্সিমছ বুলিলে কি বুজায় যে একচুৱেলি আমাৰ টিচিং কেনেকুৱা হোৱা উচিত অ'কে মেক্সিমছ অফ টিচিং মানে আমাৰ টিচিং একচুৱেলি কেনেকুৱা হোৱা উচিত তো কেনেকুৱা হোৱা উচিত ইয়াতে আমি জাষ্ট বেচিকেলি আমি এইখিনি জানিব লাগে ইমান ভিতৰত পঢ়ি লাভ নাই কাৰণ ইয়াৰ পৰা এক্সামত আজিলৈকে অহা নাই বাট আমি জানিব লাগে আমাৰ প্ৰেক্টিকেলি বহুত দৰকাৰ এইখিনি বস্তু ন'ন টু আনন'ন যে আমি যেতিয়া টিচিং দিম তেতিয়া জনা বস্তুৰ পৰা নজনা বস্তুলৈকে যাব লাগে যে জনা বস্তু এটা ডিছকাছ কৰি তাৰ লগত ৰিলেট কৰি নজনা বস্তু এটা তুমি শিকাব লাগে তেতিয়াহ'লে টিচিংটো ইজি হয় তাৰপিছত কি আছে চিম্পল টু কমপ্লেক্স ফাৰ্ষ্টত আমি চিম্পল বস্তু শিকাব লাগে ইজি তাৰপিছত আমি কমপ্লেক্স টান বস্তু যাব লাগে অ'কে তো চিম্পল বস্তুটো ফাৰ্ষ্টত শিকাই তাৰপিছত আমি টানলৈকে যাব লাগে নেক্সট কি আছে এইবোৰ বেছিক বস্তু হয় ফ্ৰম কনক্ৰিট টু এবষ্ট্ৰেক্ট কনক্ৰিট মানে কি কনক্ৰিট মানে গোটা হয়নে যে যিবোৰ বস্তু আছে ফৰ এক্সাম্পল টেবুল চেয়াৰ এনেকুৱা বস্তুবোৰ কি হয় গোটা বস্তু যিবোৰ এক্সিষ্ট কৰি আছে আৰু এবষ্ট্ৰেক্ট যিটো এটা কি হয় যে আইডিয়া হয়নে এবষ্ট্ৰেক্ট কিবা এটা বস্তুৰ বিষয়ে যিটো আইডিয়া তো আমি ফাৰ্ষ্টতে গোটা বস্তুটো চাব লাগে শিকিব লাগে তাৰপিছত আমি আইডিয়ালৈকে যাব লাগে ঠিক আছে সেইটো কাৰণে কি কৰা হয় সৰু বাচ্চাসমূহক তোমাৰ কনক্ৰিট বস্তু এইটো এপল হয় এইটো মেংগো হয়নে এইটো তোমাৰ অৰেঞ্জ হয় এনেকুৱা বস্তুসমূহ এইটো হৰিণা বা এইটো হাতী হয় এনেকুৱা বস্তুবোৰ শিকোৱা হয় কাৰণ কি সেইটো কনক্ৰিট বস্তু হয় সেইবোৰ আৰু তাৰপিছতহে লাহে লাহে এবষ্ট্ৰেক্ট বস্তুবোৰ শিকোৱা হয় যে কোনটো ভাল বেয়া এইবোৰ বস্তু কি হয় এবষ্ট্ৰেক্ট বস্তু হয় এনেকুৱা বস্তুবোৰ শিকোৱা হয় নেক্সট কি আছে নম্বৰ 4ত আছে এনালাইচিছ টু চিন্থেচিছ এনালাইচিছ মানে কি হয় এনালাইজ মানে এটা ডাঙৰ বস্তুক তুমি সৰু সৰু পাৰ্টলৈ ভাগ কৰি দিয়া অ'কে সৰু সৰু পাৰ্টলৈ ভাগ কৰি যেতিয়া দিবা সেইটো কোৱা হ'ব কি এনালাইচিছ আৰু চিন্থেচিছ কি হয় চিন্থেচিছ মানে হ'ল সৰু সৰু বস্তু এটা তুমি কি কৰা যে ডাঙৰ বনাই দিয়া তো ফাৰ্ষ্টত আমি এনালাইজ কৰিব লাগে মানে সৰু সৰু পাৰ্টত ভাগ কৰি ল'ব লাগে নলেজ গেইন কৰিব গ'লে আৰু পিছত গৈ কিনে আমি কি কৰিব লাগে চিন্থেচাইজ কৰিব লাগে অ'কে পিছত গৈ কিনে আমি একলগ কৰিব লাগে তো তেতিয়াহ'লে আমাৰ টিচিং ষ্ট্ৰেটেজিটো ভাল হ'ব নেক্সট নম্বৰ 5ত আছে ইয়াতে সব পিকচাৰত গমে পাবা এনালাইচিছত কি কৰা হৈছে এনালাইজ সৰু সৰু পাৰ্টত ভাগ কৰি দিয়া হৈছে আৰু চিন্থেচাইজত কি কৰা হৈছে যে ডাঙৰ সৰু পাৰ্টক এটা পাৰ্টত কম্বাইন কৰা হৈছে অ'কে ফ্ৰম সাইকোলজিকেল টু লজিকেল ফাৰ্ষ্টত আমি সাইকোলজিকেল বস্তুসমূহ শিকিব লাগে তাৰপিছতহে আমি লজিকেল বস্তুত যাব লাগে সাইকোলজিকেলটো আমাৰ মাইণ্ডৰ লগত ৰিলেটেড তো ফাৰ্ষ্টত আমি সাইকোলজিকেল বস্তু তাৰপিছত আমি লজিকেল বস্তু শিকিব লাগে অ'কে নেক্সট আমি ফ্ৰম একচুৱেল টু ৰিপ্ৰেজেণ্টেটিভ যে একচুৱেল বস্তু ৰিয়েলিটি যিটো আছে একচুৱেল বস্তু
সেইটো বস্তু শিকাৰ পিছতহে আমি ৰিপ্ৰেজেণ্টেটিভ বস্তুখিনি লৈ যাব লাগে। টিচিং ইজ মোৰ ইফেক্টিভ ৱেন দ্য টিচাৰ ডিছপ্লেজ দ্য একচুৱেল টিচিং এইডছ ইনষ্টিড অফ আৰ্টিফিচিয়েল ওৱান। অ'কে, তো টিচাৰে কি শিকাব লাগে, একচুৱেল বস্তুটো শিকাব লাগে, তাৰপিছতহে আমাৰ ৰিপ্ৰেজেণ্টেটিভ বস্তুখিনি পিছত শিকাব লাগে। অ'কে, আৰ্টিফিচিয়েল বস্তুখিনি আমাৰ পিছত শিকাব লাগে। নেক্সট আছে এম্পেৰিকেল টু ৰেচনেল। ফাৰ্ষ্টত আমি এম্পেৰিকেলি শিকিব লাগে, মানে আমাৰ চকু কাণ নাক জিভা চালেদি শিকিব লাগে। তাৰপিছত আমি কি কৰিব লাগে, যে এম্পেৰিকেল বুলি ক'লে কি হয়, যে 5 সেন্স অৰ্গেনৰ দ্বাৰা যিটো নলেজ, তাৰপিছতহে আমি ৰেচনেল নলেজ বা ৰিজনলৈকে যাব পাৰোঁ। অ'কে, সৰু বাচ্চা এটাক আমি এম্পেৰিকেলি শিকাওঁ, সৰু বস্তু বেছিক বস্তু শিকাওঁ, তাৰপিছতহে ৰিজন। সিহঁতক ডাইৰেক্টলি ৰিজনিং শিকালে বুজিব পাবনে, নাপায়। তো সেইটো কাৰণে আমাৰ কি হয় যে ফাৰ্ষ্টত এম্পেৰিকেলি শিকাব লাগিব, তাৰপিছতহে ৰেচনেলটো আমি শিকাব পাৰোঁ। নেক্সট কি আছে, যে ফ্ৰম পাৰ্টিকুলাৰ টু জেনেৰেল। পাৰ্টিকুলাৰ টু জেনেৰেল, পাৰ্টিকুলাৰ মানে কি, যে এটা বস্তুৰ পৰা আমি জেনেৰেল বস্তুত যাব লাগে, মানে এটা আইডিয়া ডাঙৰ কনচেপ্টত যাব পাৰোঁ। যে পাৰ্টিকুলাৰ সৰু সৰু বস্তুৰ পৰা আমি ডাঙৰ কনচেপ্ট এটাত যাব লাগে। অ'কে, যে সৰু সৰু কনচেপ্ট এটাৰ পৰাহে আমি জাম্প কৰিব লাগে ক'ত, ডাঙৰ কনচেপ্টত। পাৰ্টিকুলাৰ টু জেনেৰেল, এইটো পাৰ্টিকুলাৰ আৰু এইটো জেনেৰেল। অ'কে, তাৰপিছত ফ্ৰম হোল টু পাৰ্ট, এইটো গেষ্টাল্ট চাইক'লজি বুলিও কোৱা হয়। অ'কে, গেষ্টাল্টে কি কৈছে, যে ফাৰ্ষ্টত আমি হোল গোটেই বস্তুটো শিকিব লাগে, তাৰপিছত আমি তাৰ পাৰ্টৰ ভিতৰত যাব লাগে। হোল বুলি ক'লে গেষ্টাল্টৰ হিচাপ মতে ইয়াতে হোল কোনটো হয়, এইটো চাইকেলটো, গোটেই চাইকেলটো যেতিয়া তুমি চাবা, তেতিয়া তোমাৰ কি এটা আইডিয়া গম পাবা। বাট এয়া চাইকেলৰ সেইখিনি বস্তুৱে ইয়াতে ভাগ ভাগ কৰা আছে, পাৰ্ট কৰা আছে। তো তুমি বুজিব পাৰিবানে এইটো চাইকেল বুলি, ধৰিব নোৱাৰিবা। তো আমি হোল বস্তুটো আগতে চাব লাগে, তেতিয়াহ'লেহে আমি বুজি পাম। অ'কে, তাৰপিছত আমি তাৰ পাৰ্টখিনি চাব লাগে। ফাৰ্ষ্টত এইখিনি বস্তু তোমাক দেখাই দিলে গম পাবানে যে এইটো এটা চাইকেলৰ পাৰ্টছ হয়, নোপোৱা। ফাৰ্ষ্টত চাইকেলখিনি দেখুৱাৰ পিছতহে গম পাবা যে এইখিনি গোটেইখিনি কি হয়, যে চাইকেলৰ পাৰ্টছ হয়। অ'কে, এইখিনি হৈ গ'ল। নেক্সট আছে আমাৰ এইখিনি নালাগে, 10 নম্বৰটো কি আছে, এনকাৰেজমেণ্ট টু সেল্ফ ষ্টাডি। তো ডেল্টনে দিছিলে, এইটো কোনে দিছিলে, যে ডেল্টন। অ'কে, ডেল্টনে কি দিছিল, যে সেল্ফ ষ্টাডিৰ কথা কৈছিলে। অ'কে, সেল্ফ ষ্টাডিৰ কথা কৈছিলে, এইটো এক্সামত আহিছিলে, যে ডেল্টনে সেল্ফ ষ্টাডিৰ কথা কৈছিলে, যে এনকাৰেজমেণ্ট টু সেল্ফ ষ্টাডি, ষ্টুডেণ্টক সেল্ফ ষ্টাডি কৰিবৰ কাৰণে এনকাৰেজ কৰিব লাগে, যে তোমালোকে সেল্ফ ষ্টাডি কৰা। অ'কে, তো এইটো কোনে কোনে ছাপোৰ্ট কৰিছিলে, ৰুছু এণ্ড ডেল্টন, দুজনে ছাপোৰ্ট কৰিছিলে। এইটো এক্সামত আহিছিলে, ৰুছু আৰু ডেল্টন, ইহঁত দুজনে সেল্ফ ষ্টাডিৰ কথা ছাপোৰ্ট কৰিছিলে। অ'কে, তাৰপিছত ট্ৰেইনিং অফ দ্য সেন্স। তো ট্ৰেইনিং অফ দ্য সেন্স মানে কি বুজায়, সেন্স সাচ এজ দ্য সাইট, হিয়াৰিং, টেষ্ট, স্মেল এণ্ড টাচ আৰ দ্য গেটৱে টু নলেজ। তো ইয়াতে যে আমাৰ যেতিয়া জ্ঞান দিয়া হয় বা নলেজ দিয়া হয়, তেতিয়া সেন্স, গোটেই সেন্সখিনি যাতে ইউজ কৰি কিনে যাতে দিয়া হয়, মানে চকু কাণ নাক জিভা ছাল যিখিনি বস্তু আছে, তো গোটেইখিনি যাতে ইউজ হয়, তেতিয়াহ'লে বস্তুখিনি বেছি কি হ'ব, যে প্ৰডাক্টিভ হ'ব। ইট ইজ বেটাৰ if all or maximum of the senses, মানে গোটেইখিনি যদি ইউজ কৰিব পাৰা তেতিয়াহ'লে বেছি ভাল, আৰু যদি নকৰিব পাৰা তেতিয়াহ'লে মেক্সিমামখিনি আমি ইউজ কৰিব, 2টা 3টা এনেকৈ ইউজ কৰিব লাগে, যে সেইখিনি দ্বাৰা যাতে নলেজ এটা হয়, কেন বি এপ্লাইড ইন টিচিং। অ'কে, বুজিব পাৰিছানে কি হয়, যে আমি যেতিয়া নলেজ দিওঁ ষ্টুডেণ্টক, তেতিয়া যাতে ষ্টুডেণ্টজনে যাতে পঞ্চ ইন্দ্ৰিয়, 5টা ইন্দ্ৰিয় যে আছে, সেইখিনি গোটেইখিনি যাতে ইউজ কৰে, তেতিয়াহ'লে তাৰ কাৰণে কি হ'ব, ইফেক্টিভ হ'ব, মনত থাকিব বস্তুখিনি, ভালকৈ বুজি পাব। তো যদি 5টা ধৰিয়ে ইউজ কৰিব নোৱাৰে, তেতিয়াহ'লে কমচে কম 2টা বা 3টা তেনেকুৱা ইউজ কৰিব লাগে মেক্সিমাম। অ'কে, তাৰপিছত নেক্সট কি আছে, যে 12 নম্বৰত ফ'ল' দ্য নেচাৰ। যে ষ্টুডেণ্ট কি প্ৰকাৰৰ ষ্টুডেণ্ট হয়, ইট মিনছ দ্য ৰেগুলেট দ্য ষ্টুডেণ্ট টু পিপুল একৰ্ডিং টু হিজ নেচাৰ। যে ষ্টুডেণ্টটো কেনেকুৱা, শ্ল' লাৰ্ণাৰ হয় নে স্পীড লাৰ্ণাৰ হয়, সোনকালে বুজি পায় নে লাহে লাহে বুজি পায়, তো তেনেকুৱা বস্তুসমূহ সেইটো নেচাৰ হিচাপত ষ্টুডেণ্টক টিচিং দিব লাগে। কোনটো ষ্টুডেণ্ট কেনেকুৱা, টিচাৰে সেইটো আগতে গম পাই ল'ব লাগিব। অ'কে, নিয়াৰ টু ফাৰ। নিয়াৰ টু ফাৰ বুলি ক'লে কি হয়, যে নিয়াৰ ওচৰৰ বস্তু ফাৰ্ষ্টত শিকাব লাগে, তাৰপিছতহে দূৰৰ বস্তু শিকাব লাগে। তো
তেতিয়াহ'লে ইজি হয়। তাৰপিছত ফ্ৰম চিন টু আনচিন, যে দেখা বস্তুটো আগত শিকাব লাগে, তাৰপিছত নেদেখা বস্তুটো পিছত শিকাব লাগে, চিন টু আনচিন। অ'কে, তো এনেকুৱা কিছুমান মেগজিমছ আছিলে। তাৰপিছত এতিয়া আমি যাম যিখিনি বহুত ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে, প্ৰি এক্টিভ ফেজ, ইণ্টাৰেক্টিভ ফেজ আৰু পষ্ট এক্টিভ ফেজ। টিচিঙৰ ভিতৰত টোটেল 3টা ফেজ আছে, 3 phases অফ টিচিং আহিয়ে থাকে এক্সামত, প্ৰি এক্টিভ ফেজ, পষ্ট এক্টিভ ফেজ আৰু ইণ্টাৰেক্টিভ ফেজ। প্ৰি এক্টিভ ফেজ বুলি ক'লে কোনখিনি হয়? প্ৰি এক্টিভ ফেজ বুলি ক'লে যে আফটাৰ টিচিং, সৰি, প্ৰি এক্টিভ টু বিফোর টিচিং। বিফোর টিচিং, ইন্টারেক্টিভ ডিউরিং টিচিং, আৰু পোস্ট এক্টিভ টু আফটার টিচিং। মানে প্ৰি এক্টিভ, প্ৰি মানে কি আগতে, হয়নে? তাৰ মানে টিচিং দিয়াৰ আগতে, তুমি যে শিকাব যাবা, তুমি শিকাব যোৱাৰ আগতে কি কি কাম কৰিব লাগে? তুমি কি কৰিব লাগিব? যে সাবজেক্ট যিটো তুমি শিকাবা সেইটোৰ ওপৰত তোমাৰ ফাৰ্ষ্ট অফ অল তুমি ভাল নলেজ এটা ল'ব লাগিব। তাৰপিছত তুমি ষ্টুডেণ্টক কেনেকৈ শিকাবা, কি মেথড ইউজ কৰিবা সেইখিনি ভাবি ল'ব লাগিব, হয়নে নহয়? তাৰপিছত কি লাগিব? যে কেইটা ষ্টুডেণ্টক তুমি শিকাবা একেলগে, তো সেইখিনি তুমি গোটেই ভাবি ল'ব লাগিব। তো সেইবোৰ হ'ব প্ৰি এক্টিভ ফেজ। ইণ্টাৰেক্টিভ ফেজ কোনবোৰ হ'ব? যে তুমি কোনবোৰ চাব লাগিব যে কোনটো ষ্টুডেণ্ট কি প্ৰব্লেমৰ কাৰণে বুজিব পৰা নাই, সেইটো এটা, কি প্ৰব্লেম পাই আছে ষ্টুডেণ্টে, যে কিয় শিকিব পৰা নাই। অ'কে, তাৰপিছত নেক্সট কি হ'ব? যে তুমি কেনেকুৱা তোমাৰ কি হ'ব? যে তুমি ফিডবেক তেনেকুৱা ধৰণৰ হেৰি ল'ব লাগিব। কি আছিলে ইয়াতে, ৰ'বা এক ছেকেণ্ড, মই পাহৰি গ'লোঁ। চাইজ অফ দ্য ক্লাছ, ডায়গনচিছ অফ লাৰ্ণাৰ, যে ষ্টুডেণ্টে কেনেকৈ শিকিব পৰা নাই কিয়, এবিলিটিছ অফ লাৰ্ণাৰ, অ'কে, যে ষ্টুডেণ্টে কেনেকুৱা এবিলিটিছ আছে, ইণ্টাৰেষ্ট কেনেকুৱা ষ্টুডেণ্টৰ, এটিটিউড কেনেকুৱা, একাডেমিক বেকগ্ৰাউণ্ড কেনেকুৱা, তো এইবোৰ আহিব তোমাৰ ইণ্টাৰেক্টিভ ফেজত। তো প্ৰি এক্টিভ ফেজত কি আহিব? প্ৰি এক্টিভ ফেজত বিফোৰ একচুৱেল টিচিং হ'ব এইটো, আৰু এইটো কি হয় যে ফৰ্মুলেশ্যন অফ গ'ল, ডিচিশ্যন মেকিং, কেনেকৈ তুমি শিকাবা, আইডিয়া অফ টিচিং ষ্টাইল কেনেকুৱা হ'ব, ডেভেলপমেণ্ট অফ ষ্ট্ৰেটেজিজ, তো এইবোৰ বস্তু তোমাৰ ইয়াতে মাইণ্ড কৰা হয় প্ৰি এক্টিভত। ইণ্টাৰেক্টিভ মানে কি? যেতিয়া তুমি শিকাই আছা তেতিয়া কি কৰিবা? তুমি ক্লাছৰ এটা চাইজ কৰি ল'বা যে 50জন ষ্টুডেণ্টক মই শিকাম। ডায়গনচিছ অফ লাৰ্ণাৰ, যে লাৰ্ণাৰ বা ষ্টুডেণ্টছ কোনটো ষ্টুডেণ্ট কেনেকুৱা টাইপৰ, হয়নে, কিমান এবিলিটিছ আছে, তাৰপিছত ইণ্টাৰেষ্ট কি শিকি ভাল পায়, তাৰপিছত একাডেমিক বেকগ্ৰাউণ্ড কেনেকুৱা ষ্টুডেণ্টজনৰ। অ'কে, তো সেয়া গোটেই বস্তু আমি চাব লাগিব ইণ্টাৰেক্টিভ ফেজত। নেক্সট আছে পোষ্ট এক্টিভ ফেজ। পোষ্ট এক্টিভ ফেজত কি কৰা হয়? যে ইভেলিউশ্যন ফেজ বুলি কোৱা হয় ইয়াত। পোষ্ট এক্টিভ ফেজক কি বুলি কোৱা হয়? যে ইভেলিউশ্যন ফেজ মানে ইয়াতে তুমি ইভেলিউশ্যন কৰা বা এক্সাম এনেকুৱা ধৰণৰ বস্তুসমূহ লৈ তুমি চেক আউট কৰা। অ'কে, ইয়াতে কি হয়? ডিফাইন দ্য একজেক্ট ডিটাৰমিনেশ্যনছ অফ দ্য বিহেভিয়াৰেল চেঞ্জ, সিলেক্ট দ্য এপ্ৰপ্ৰিয়েট টেষ্টিং, তুমি কেনেকুৱা টেষ্ট ল'বা, অবজেক্টিভ ল'বা নে ছাবজেক্টিভ ল'বা, চেঞ্জ টিচিং ষ্ট্ৰেটেজিজ। অ'কে, টিচিং ষ্ট্ৰেটেজি তুমি আগতে যিবোৰ ইউজ কৰিছিলা সেইবোৰ ইউজ কৰি কিনে যদি শিকিব পৰা নাই তেতিয়াহ'লে নতুন ষ্ট্ৰেটেজি হ'ব। তাৰপিছত কি কৈছে? যে ইভেলিউশ্যন এছপেক্ট অফ টিচিং, তো এনেকুৱা ধৰণৰ বস্তুখিনি ইভেলিউশ্যন টাইপ আৰু, ঠিক আছে। তো এয়া হ'ল 3টা ফেজ, বহুত ইম্পৰ্টেণ্ট হয়। অপাৰেশ্যনছ অফ টিচিং এইবোৰ নালাগে বাৰু। তো আমি লাষ্ট ক্লাছত আৰু বস্তু শিকিছিলোঁ যে মেমৰি লেভেল, আণ্ডাৰষ্টেণ্ডিং লেভেল আৰু ৰিফ্লেক্টিভ লেভেল, 3টা লেভেল পাইছিলোঁ। মেমৰি লেভেল যিটো হয় এইটো কি হয়? নম্বৰ 1ত মেমৰি লেভেল এইটো কি হয়? টোটেলি থটলেছ হয়নে? থটলেছ। আণ্ডাৰষ্টেণ্ডিং লেভেলটো কি হয়? আণ্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিংটো কি হয়? যে আণ্ডাৰষ্টেণ্ডিং লেভেল টিচিং বুলি ক'লে সেইটো কি হয়? যে নাম্বাৰ 2, আৰু এইটো কি হয়? যে থটফুল টিচিং, হয়নে? আৰু যিটো ৰিফ্লেক্টিভ লেভেল অফ টিচিং হয়, ৰিফ্লেক্টিভ লেভেল এইটো কি হয়? আপাৰ থটফুল বা হায়াৰ থটফুল বুলি ক'ব পাৰা, মানে PhD লেভেল বুলি ক'ব পাৰা। মেমৰি লেভেল সৰু বাচ্চাসমূহক যেনেকৈ শিকোৱা হয়। অ'কে, তো এইটো কিহৰ লগত জড়িত? পেডাগজিৰ লগত জড়িত।
আণ্ডাৰষ্টেণ্ডিং লেভেল এইটো কিহৰ লগত জড়িত এণ্ড্ৰাগজি মানে এডাল্ট ষ্টুডেণ্টক শিকোৱা হয় ওকে আৰু ৰিফ্লেক্টিভ লেভেল এইটো হিউটাগজি বুলি কোৱা হয় হিউটাগজি বুলি কোৱা হয় যেটো কি হয় মানে যে ইয়াতে পিএইচডি লেভেলত যেটো ধৰণৰ টিচিং দিয়া হয় হয়নে আমি লাষ্ট ক্লাছত এইখিনি শিকিছো মেমৰি লেভেল পেডাগজি আণ্ডাৰষ্টেণ্ডিং লেভেল যেটো এণ্ড্ৰাগজি আৰু ৰিফ্লেক্টিভ লেভেল যেটো কি হৈছে হিউটাগজি মেমৰি লেভেলত থটলেছ আণ্ডাৰষ্টেণ্ডিং লেভেলক কি কোৱা হয় থটফুল আৰু ৰিফ্লেক্টিভ লেভেল মোষ্টলি থটফুল ওকে তো এইখিনি তিনটা লেভেলছ হয় তো লেভেলছ অফ টিচিং তো মেমৰি লেভেল অফ টিচিং ইয়াতে কি হয় যে আজি আমি লেভেলছখিনি চাওঁ হা তো মেমৰি লেভেল অফ টিচিঙত কি কৰা হয় ষ্টুডেণ্টক টিচাৰে জাষ্ট যেনেকৈ শিকাব লাগে তেনেকৈ শিকায় আৰু ঠিক আছে ইয়াতে ষ্টুডেণ্টৰ ইমান ৰুল নাই ষ্টুডেণ্টে একো কৰিব নোৱাৰে উই অল নো ডেট দ্য টিচিং ইজ এ purposeful activity okay through teaching the teacher begins a desirable change in learner okay both the concept teaching and learning are interrelated to each other so development of all round personality of the learner তো ইয়াতে কি কৰা হয় যে সৰু বাচ্চাসমূহক শিকোৱা হয় ওকে এইখিনি মনত ৰাখিবা তো মেমৰি লেভেল অফ টিচিং কি হয় যে ফাৰ্ষ্ট এটো কি হয় ইট ইজ দা থটলেস টিচিং ইয়াতে কোনো চিন্তা কৰা নহয় ইয়াতে কি কি শিকোৱা ষ্টুডেণ্টছ অনলি ক্ৰেম মানে মুখস্থ কৰোৱা হয় ষ্টুডেণ্টক কি ফ্যাক্টছ ইনফৰমেশ্যন ফৰ্মুলাছ লছ এইবোৰ বস্তু কি কৰা হয় যে মুখস্থ কৰোৱা হয় ক্ৰেমিং কৰোৱা হয় সৰু বাচ্চাসমূহকতো তেনেকৈ ক্ৰেমিঙে কৰোৱা হয় হয়নে তো হেয়া মেমৰি লেভেল অফ টিচিং নেক্সট কি আছে তো ইয়াতে কি কি মেথড ইউজ কৰা হয় মেথড ইউজড এইবোৰ এক্সামত সোধে হা মেথড কি ইউজ কৰা হয় মেমৰি লেভেলত ড্ৰিল মেথড ড্ৰিল মানে কি হয় যে বাৰে বাৰে কৈ কিনে মুখস্থ কৰোৱা ড্ৰিল মানে বাৰে বাৰে এক এক গুণ এক এক দুই গুণ দুই এনেকৈ শিকোৱা হৈছিল ন এল পি স্কুলত তো তেনেকুৱা সেইবোৰ হ'ল ড্ৰিল মেথড মানে বাৰে বাৰে কৈ মুখস্থ কৰোৱা সেইটোক কয় ড্ৰিল মেথড তাৰপিছত ৰিভিউ এণ্ড ৰিভিজন মেথড বাৰে বাৰে ৰিভিজন কৰোৱা হয় তাৰপিছত আস্কিং দ্য কুৱেশ্যনছ সোধা হয় ওকে তো এনেকৈ শিকোৱা হয় তো মেথডছখিনি মনত ৰাখিবা মেমৰি লেভেলত আৰু মেমৰি লেভেল কোনে ডেভেলপ কৰিছিলে হাৰ্বাৰ্ট HERBART মেমৰি লেভেল কোনে ডেভেলপ কৰিছিলে বাই হাৰ্বাৰ্ট ওকে ঠিক তেনেকৈ আণ্ডাৰষ্টেণ্ডিং লেভেল কোনে ডেভেলপ কৰিছিলে আৰু বাকী বস্তু ইমান এইবোৰ নালাগে মেৰিট ডিমেৰিট এইবোৰ নালাগে হা এইবোৰ চাই লাভ নাই মেৰিট ডিমেৰিট এইবোৰ চাই লাভ নাই আণ্ডাৰষ্টেণ্ডিং লেভেল ডেভেলপ কৰিছিলে মৰিছন ওকে বাই মৰিছন তো ইয়াতে কি হয় যে আণ্ডাৰষ্টেণ্ডিং সামথিং ইজ দ্য পাৰচিভ টু মিনিং গ্ৰাস্প দ্য আইডিয়া ওকে তো ইয়াতে মিনিং শিকা হয় তো আইডিয়াটো শিকা হয় ওকে কম্প্ৰিহেণ্ড দ্য মিনিং একচুৱেলি বস্তুটো আণ্ডাৰষ্টেণ্ড কৰা হয় ইয়াতে মুখস্থ কৰা নহয় ওকে চিং দ্য টোটেল ইউজ অফ ফ্যাক্টছ চিং দ্য ৰিলেশ্যনশ্বিপ এইবোৰে আহে এক্সামত ওকে চিং দ্য ৰিলেশ্যনশ্বিপ জেনেৰেলাইজড ইনচাইট তো এনেকুৱা বস্তুসমূহ কৰা হয় ইয়াতে মানে বস্তুসমূহৰ কি কি ৰিলেশ্যন আছে এটা বস্তুৰ লগত আৰু এটা বস্তুৰ সম্পৰ্ক কি হয় বা একচুৱেলি বস্তুটো কি হয় সেইটো বিষয়ে আণ্ডাৰষ্টেণ্ডিং কৰা সেয়া গোটেই কি হয় যে মেমৰি লেভেল অফ টিচিঙৰ ভিতৰত আহিব সৰি আণ্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিঙৰ ভিতৰত আহিব ওকে ইয়াতে টিচাৰে কি কৰে টিচাৰেতো শিকায় বাট ষ্টুডেণ্টৰ ইয়াতে ফ্ৰীডম থাকে ইয়াতে কুৱেশ্যন কৰিব পাৰে ষ্টুডেণ্টে ইয়াতে পাবা তোমালোকে আণ্ডাৰষ্টেণ্ডিং লেভেল উইথ দ্য হায়াৰ কোৱালিটি ইয়াতে থটফুল টিচিং হয় ওকে এইটো কি হয় যে থটফুল টিচিং তো ইয়াতে এক্সপ্লেইনছ দ্য ষ্টুডেণ্ট এবাউট দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য প্ৰিন্সিপলছ ৰুলছ প্ৰিন্সিপলৰ বিষয়ে ৰিলেশ্যনশ্বিপখিনি গম পায় টিচাৰ ইজ মোৰ এক্টিভ ইয়াতে কি হয় যে আণ্ডাৰষ্টেণ্ডিং লেভেলত টিচাৰতকৈ ষ্টুডেণ্ট বেছি এক্টিভ থাকে ওকে দিছ লেভেল ইজ দ্য ন' ক্ৰেমিং ইয়াতে কোনো মুখস্থ কৰোৱা ছিষ্টেম নাথাকে ওকে ইয়াতে কোনো মুখস্থ নাথাকে
আৰু এইটো কোনে ডেভেলপ কৰিছিলে মৰিছনে ডেভেলপ কৰিছিলে এইখিনি আমি পালোঁ অলৰেডি মৰিছনে ডেভেলপ কৰিছিলে নেক্সট আমাৰ আছে ৰিফ্লেক্ট ইয়াৰে মেথডখিনি কি আছে ৰবা মেথডছখিনি চাব লাগিব মেথডছ ইয়া তো ইয়াতে যদি আমি চাওঁ মেথড কি আছে কি মেথড ইউজ কৰা হয় লেকচাৰত দিয়া হয় লেকচাৰ মেথড ইউজ কৰা হয় লেকচাৰ ডেমনষ্ট্ৰেশ্যন মেথড তাৰপিছত ডিছকাশ্যন মেথড ইণ্ডাক্টিভ এণ্ড ডিডাক্টিভ মেথড ওকে তাৰপিছত এক্সপ্ল'ৰেশ্যন মেথড তো এক্সপ্লেনেশ্যন মেথড তো এনেকুৱা ধৰণৰ মেথড ইউজ কৰা হয় তো সৰু বাচ্চাবোৰক তুমি যদি হেৰি কৰা লেকচাৰ দিয়া সেয়া বুজি পাবনে একো লেকচাৰ মেথড ইউজ কৰিলে নাপায় সিহঁতৰ ছিষ্টেম বেলেগ তো ইয়াতে এডাল্ট ষ্টুডেণ্টক শিকোৱা হয় যিখিনি ডাঙৰ ষ্টুডেণ্ট ওকে যিটো আণ্ডাৰষ্টেণ্ডিং লেভেলৰ ষ্টুডেণ্ট হয় তো এনেকৈ শিকোৱা হয় নেক্সট তোমালোকৰ আছে ইয়াতে মেৰিটছ এণ্ড ডিমেৰিটছ এইবোৰ নালাগে এইবোৰ চাই লাভ নাই নেক্সট আছে ৰিফ্লেক্টিভ লেভেল এইটো কোনে বনাইছিলে হাণ্ট এইটো কোনে বনাইছিলে হাণ্টে বনাইছিলে দিছ লেভেল ইজ অলছ' ন'ন এজ ইণ্ট্ৰস্পেক্টিভ লেভেল এইটো এক্সামত আহিছিলে ইণ্ট্ৰস্পেক্টিভ লেভেল বুলি কোৱা হয় ৰিফ্লেক্টিং অন ছামথিং মিনছ giving the careful thought to something over the period of time it also mean the thinking deeply about something okay deeply thinking kora hoy hunt is the main proponent of reflective level of teaching okay hunt hoy tar reflective level of teaching is considered as the high level teaching hoy etu highly thoughtful teaching okay to ekhini main point hoy highly thoughtful teaching hoy ekhini to next yate ki method use kora hoy ইয়াতে প্ৰব্লেম এনেকুৱা মেথড কি আছে যে প্ৰব্লেম সলভিং কিবা এটা প্ৰব্লেম PhD কি কৰা হয় কিবা এটা প্ৰব্লেম লৈ কিনে হেতুৰ ওপৰত ৰিসাৰ্চ কৰা হয় হয়নে ইনভেষ্টিগেটিং দা প্ৰজেক্টছ তো প্ৰজেক্টছ ইনভেষ্টিগেশ্যন তাৰপিছত হিউৰিষ্টিক মেথড ডিস্কভাৰী মেথড হিউৰিষ্টিক মানে কি ডিস্কভাৰী কৰা নতুন বস্তু উদ্ভাৱন কৰা তাৰপিছত এক্সপেৰিমেণ্টেল মেথড এক্সপেৰিমেণ্ট কৰা ইনকুৱেৰি ওৰিয়েণ্টেড মেথড তাৰপিছত এনালাইটিকেল মেথড তো এনেকুৱা ডিফাৰেণ্ট মেথডছ আমি ইউজ কৰা হয় ওকে তো প্ৰব্লেম সলভ কৰা ইনভেষ্টিগেশ্যন কৰা হিউৰিষ্টিক মেথড তো এইবোৰ মেথডৰ পৰা কুৱেশ্যন সোধে যে কোনখিনি তোমাৰ মেমৰি লেভেলৰ হয় কোনখিনি আণ্ডাৰষ্টেণ্ডিং লেভেলৰ হয় সেইবোৰ বাছি উলিয়াব দিয়ে তো এইবোৰ বহুত ইম্পৰ্টেণ্ট মনত ৰাখিবা ওকে মেথডছখিনি বহুত ইম্পৰ্টেণ্ট হয় তো ইয়াতো এইখিনি হৈ গ'ল লেভেলছখিনি কমপ্লিট হ'ল আমাৰ তিনিটা লেভেলছ মেৰিট আৰু ডিমেৰিট এইবোৰ চাই লাভ নাই এইবোৰ কেতিয়াও নাহে তো এইখিনি আছিলে আমাৰ মেমৰি লেভেল আণ্ডাৰষ্টেণ্ডিং লেভেল আৰু ৰিফ্লেক্টিভ লেভেল তিনিটা লেভেল এতিয়া কথা হ'ল মেমৰি সিলেবাস আৰু কাৰিকুলাম সিলেবাস কি হয় আৰু কাৰিকুলাম কি হয় সিলেবাস বুলি ক'লে কি হয় আৰু কাৰিকুলাম কি হয় কাৰিকুলাম মানে হ'ল ওভাৰঅল ওকে কাৰিকুলাম এটা কি হৈ যায় ওভাৰঅল বস্তু যে তোমালোকে 2 বছৰ মাষ্টাৰ ডিগ্ৰীত কি শিকিবা তোমালোকেতো 4টা সেমিষ্টাৰ শিকিবা লগতে তোমালোকে এছাইনমেণ্ট থাকিব ৰিসাৰ্চ থাকিব হয়নে ৰিসাৰ্চ পেপাৰ থাকিব এছাইনমেণ্ট থাকিব তাৰপিছত তোমালোকৰ সেমিনাৰ থাকিব তাৰপিছত ইউনিভাৰ্চিটি গেম চেম যে পাতিব সেইবোৰ থাকিব তেনেকুৱা বেলেগ এক্টিভিটিজ তো গোটেই বস্তুখিনি মিলি কিনে কাৰিকুলাম বুলি কোৱা হয় যে গোটেই 2 বছৰত এইখিনি বস্তু শিকোৱা হ'ব ঠিক আছে আৰু সিলেবাস কি হয় কাৰিকুলামৰ এটা সৰু পাৰ্ট হয় যে কি বস্তু কোনটো সেমিষ্টাৰত শিকোৱা হ'ব যে কোনখিনি কন্টেন্ট শিকোৱা হ'ব কোনটো সেমিষ্টাৰত তাৰে এটা লিষ্ট হয় সিলেবাস কাৰিকুলামটো বহুত ডাঙৰ এৰিয়া সব বস্তু হাঙৰি লয় আৰু সিলেবাসটো এটা সৰু এৰিয়া যিখিনি জাস্ট কন্টেন্টখিনি হাঙৰি লয় মিনিং হ'ল ইয়াতে চোৱা মিনিঙত কি দি আছে সিলেবাস ইজ দা ডকুমেণ্ট that contains all the portion of the concepts covered in the subject and curriculum whole overall contents taught in the educational system or course etu origin korpora etu greek term hoy aru etu ki hoy je latin term hoy etu ki hoy je subject hoy aru etu eta gutei course hoy etu nature hoy descriptive aru etu hol prescriptive etu scope
চিলেবাছৰ স্কোপ সৰু আৰু ৱাইড হয় কাৰিকুলামৰ স্কোপ ডাঙৰ এইটো চিলেবাছ কোনে বনায় যে এক্সাম বোৰ্ডে বনায় ফৰ এক্সাম্পল গুৱাহাটী ইউনিভাৰ্চিটি কি কৰিছে যে তোমাৰ চিলেবাছ বনাইছে হয়নে সেইবোৰ এক্সাম বোৰ্ড হয় কিন্তু কাৰিকুলাম কোনে বনায় গভৰ্ণমেণ্টে বনায় ইউজিচিয়ে বনায় বা তেনেকুৱা ৰেগুলেটৰী বডিজ যে থাকে তো সিহঁতেহে তোমাৰ কাৰিকুলাম বনায় যে 2 বছৰ মাষ্টাৰ ডিগ্ৰীত কি কি শিকাব লাগিব কেনেকৈ কি এইবোৰ গোটেই বস্তু ওকে ইয়াতে কি হয় যে ফৰ দ্য ফিক্সড টাইম ইয়াতে টাইম থাকে যে 6 মাহত এইখিনি শিকোৱা হ'ব নেক্সট 6 মাহত এইখিনি শিকোৱা হ'ব বাট কাৰিকুলামত তেনেকুৱা যে 6 মাহ ভাগ নাথাকে গোটেই কোৰ্চখিনি শেষ হোৱাৰ আগত শিকালে হ'ল ওকে টিল দ্য কোৰ্চ লাষ্ট মানে একদম যিমানলৈকে কোৰ্চখিনি আছে তো ইয়াতে কি হয় ভেৰিজ ফ্ৰম টিচাৰ টু টিচাৰ আৰু এইটো কি হয় সেম ফৰ দ্য অল টিচাৰ তো সব টিচাৰৰ কাৰণে একে থাকে বস্তুখিনি ওকে তো এয়া হ'ল কাৰিকুলাম আৰু চিলেবাছৰ ডিফাৰেঞ্চ তো ক্লাছটো মই ৰেকৰ্ডিং কৰি দিছোঁ আজি তোমালোকৰ মই আপলোড কৰি দিম দিয়া তাৰ পৰা তোমালোকে আকৌ লাগিলে চাব পাৰিবা কিবা ডাউট আছে নে এইখিনিলৈকে যদি আছে তেতিয়াহ'লে সুধিব পাৰা কিবা ডাউট আছে ত্ৰিতিস্মিতা নাই যদি আজি মানে ইমানতে এৰো নেক্সট ক্লাছত আমি আকৌ লগ পাম দিয়া ঠিক আছে দিয়া বাই বাই